নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত দেশ বিদেশৰ বাতৰিসমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত ওলাব 2 লাখতকৈও অধিক চাকৰি। ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ইতিমধ্যে বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত ওলাব 2 লাখতকৈও অধিক চাকৰি। ITI পাছ কৰা যুৱক যুৱতীসকলেও ইয়াত লাভ কৰিব চাকৰি। এডভান্টেজ আছামত বিনিয়োগৰ MOUৰ পিছতে এতিয়া ৰাজ্যৰ বাবে ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই সন্দৰ্ভত ডাঙৰ ঘোষণা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ এইবাৰ আদালতত দ্বাৰস্থ হ'ব কংগ্ৰেছ দল। যদিহে 18 মাৰ্চৰ আশে-পাশে বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নকৰে, তেন্তে 20 বা 21 মাৰ্চত আমি গুৱাহাটী হাইকোৰ্টত দ্বাৰস্থ হ'ম। এনেদৰে এইবাৰ বৃহৎ মন্তব্য কৰিছে APCCৰ সভাপতি তথা ভূপেন বৰাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, পৃথিৱীৰ মানচিত্ৰৰ পৰা একেবাৰে নোহোৱা হৈ যাব নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চল। ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চল, আৰু এইবাৰ পুনৰ 4.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল উত্তৰ পূৰ্বাঞ্চল। পুনৰ জনাইছোঁ, উত্তৰ পূৰ্বক জোকাৰিছে ইটোৰ পিছত সিটো ভূমিকম্পই। চুবুৰীয়া ৰাজ্য তথা অৰুণাচলত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.4। 3:35 অনুভূত হয় সেই ভয়ংকৰ জোকাৰণিটোৰ। টাৱাঙৰ পৰা পূৰ্বত ভূমিকম্পৰ উৎপত্তিস্থল হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দুদিন পূৰ্বে 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিছিল সমগ্ৰ অসমক। এটা পষেকত 10টাকৈ সৰু ডাঙৰ শক্তিশালী ভূমিকম্পই জোকাৰিলে উত্তৰ পূৰ্বক। দেশৰ ভিতৰতে সবাতোকৈ ভূমিকম্প প্ৰবল অঞ্চল হিচাপে চিহ্নিত হৈছে এতিয়া উত্তৰ পূব। ভূমিকম্পৰ বাবে স্পৰ্শকাতৰ চিছমিক জ'ন 5ত আছে অসম উত্তৰ পূব। ভূগৰ্ভৰ হিমালয়ান প্লেট আৰু বাৰ্মা প্লেটে চাপৰ সৃষ্টি কৰিছে এতিয়া অসম উত্তৰ পূৰ্বত। দশক দশক ধৰি পৰি অহা এই চাপে স্পৰ্শকাতৰ কৰিছে এতিয়া উত্তৰ পূৰ্বক, যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বত সম্ভাৱ্য বৰ ভূমিকম্পৰ সম্ভাৱনাৰ দাবী কৰিছে এতিয়া সকলো বিশেষজ্ঞই। বাৰে বাৰে আহি থকা ভূমিকম্পই বিশেষজ্ঞৰ দাবী সঁচা হোৱাৰ দিছে নেকি ইংগিত, তাকে লৈ সকলোৰে মুখত এতিয়া চৰ্চা অব্যাহত আছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক নিযুক্তিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বিজ্ঞান শাখাত স্নাতক উত্তীৰ্ণ শিক্ষকৰ বাবে আহি গ'ল সুখবৰ। বিজ্ঞান শাখাত স্নাতক পৰ্যায়ৰ শিক্ষকে লাভ কৰিব এতিয়াৰে পৰা হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ যোগ্যতা। পুনৰ জনাইছোঁ, বিজ্ঞান শাখাৰ স্নাতক শিক্ষকে লাভ কৰিব এতিয়াৰে পৰা হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ যোগ্যতা। শিক্ষক নিযুক্তিক লৈ ডাঙৰ ৰায় আগবঢ়াইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিজ্ঞান শাখাত স্নাতক উত্তীৰ্ণ শিক্ষকৰ বাবে আহি গ'ল এতিয়া সুখবৰ। আদালতৰ নিৰ্দেশৰ পিছতে প্ৰধান শিক্ষকৰ পদৰ সেৱাবিধি সলনি কৰা হৈছে। 2023 বৰ্ষৰ পৰা স্থগিত হৈ আছিল প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। স্থগিতাদেশ উঠাই লোৱাৰ পিছতে ডাঙৰ ৰায় আগবঢ়াইছে বৰ্তমান সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰায় 400 কোটি টকা ব্যয় সাপেক্ষে অসমত নিৰ্মাণ কৰি থকা হৈছে টুইন টাৱাৰ, আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে 60% কাম। সংবাদমেলত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।